সঁচাকৈ ভাল লাগিছে যিহেতু আমি পঞ্চায়ত নিৰ্বাচনৰ পিছত বিধায়ক মহোদয়ৰ নেতৃত্বত আৰু অসম চৰকাৰৰ দ্বাৰা যি আমি পঞ্চদশ বিত্তীয় আয়োগৰ দ্বাৰা আমি যিসমূহ আঁচনি পঞ্চায়তসমূহত ধৰিব পাৰিছোঁ সঁচাই আজি আমাৰ বাবে আনন্দৰ দিন। আমি পশ্চিম মহাদলতো 3টা কাম কৰি আহিছোঁ শুভ উন্মোচন আৰু আজি মধ্য নাগশংকৰ গাঁও পঞ্চায়ততো 3টা আমি কাম এতিয়ালৈকে কৰিলোঁ আৰু তাৰ আগতো বাকী 4টা কাম কৰিলে সৰ্বমুঠ মধ্য নাগশংকৰ 9টা কাম হ'ল। সঁচাই খুব আনন্দিত হৈছোঁ আজি। যিহেতু অঞ্চল এই যোনটো আঁচনি লৈছে সঁচাকৈয়ে পঞ্চায়ত সভাপতিক মই অশেষ ধন্যবাদ জনাইছোঁ কাৰণ মানুহখিনি অহা যোৱা বিশেষ বহুত কষ্টৰে আছে তেওঁলোক যিহেতু অহা যোৱা চিষ্টেমটো বহুত ভাল হ'ব গতিকে মই আশা কৰোঁ সোনকালে কামটো সম্পূৰ্ণ হয়। অসম চৰকাৰখনে ৰাজ্যখনৰ সৰ্বাংগীন উন্নতিৰ কাৰণে যি গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ এই 3টকীয়া পঞ্চায়তৰ জৰিয়তে গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে পুঁজিসমূহ আবণ্টন দিছে 15 ফাইনেন্সত। আজি এই আঁচনি উদ্বোধনী অনুষ্ঠানত আমাৰ চতিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ভাৰতী দাস বাইদেউ আছে, আমাৰ BDO দৰ্শনা দাস বাইদেউ আছে আৰু শোণিতপুৰ জিলা পৰিষদৰ উপসভাপতিকে ধৰি পঞ্চায়তৰ সকলো কাৰ্যকৰ্তা উপস্থিত আছে। আমাৰ এই অঞ্চলৰ সকলো ৰাইজ উপস্থিত আছে। এই বহু সমস্যা জড়িত অঞ্চল মধ্য নাগশংকৰ আছে। তো ইয়াতে যথেষ্ট কাম গ্ৰামাঞ্চলৰ ভিতৰত কৰিব লগা আছে। এই গ্ৰামাঞ্চলৰ কামসমূহ প্ৰতি ঠাইতে ধৰিবৰ কাৰণে যথেষ্ট পুঁজিৰ আবণ্টন। এই সম্পৰ্কত আমি আমাৰ সন্মানীয় নদুৱাৰ সমষ্টিৰ বিধায়ক মহোদয়ৰ নেতৃত্বত যিহেতু আমি এই কাম কাজবিলাক খুব তৎপৰতাৰে কৰিবলৈ সক্ষম হৈছোঁ, তেখেতক এই সম্পৰ্কত অৱগত কৰিছোঁ আৰু তেখেতকো ধন্যবাদ জনাইছোঁ যে গ্ৰামাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত তেখেতে যি সফল পদক্ষেপ লৈছে। তো আমি পঞ্চায়তৰ জৰিয়তে আজি কেইবাটা কাম পঞ্চায়তৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ কৰিবৰ কাৰণে আজি আধাৰশিলা কৰিছোঁ আৰু 3 মাহৰ ভিতৰত এই কামখিনি সম্পন্ন কৰিবৰ কাৰণে আমি কনিষ্ঠ অভিযন্তা আৰু ইয়াৰ অন্য বিভাগীয়সকলক আহ্বান জনাইছোঁ। আৰু যিহেতু BDO বাইদেউ আছে, আঞ্চলিক পঞ্চায়তো আছে, জিলা পৰিষদো আছে, সকলোৰে সহযোগত এই কামবিলাক যাতে বাৰিষাৰ আগেয়ে সম্পূৰ্ণ কৰি ৰাইজৰ কাৰণে মুকলি কৰি দিব পাৰোঁ তাৰ কাৰণে আমি 16 লাখ টকাৰ আঁচনি বিভিন্ন ঠাইত হেৰি কৰা হৈছে আৰু কিছু পইচা আমি আচলতে পাব্লিক হেল্থৰ যি টাইট ফাণ্ডৰ পইচা আমি যিসকল পাব্লিক হেল্থত হেৰি আছে তেখেতসকলক দিব লাগে। গতিকে সেইখিনি পইচা আমি তালৈ প্ৰেৰণ কৰিব লাগে। গতিকে এই গোটেইখিনি কাম কাজ কৰোঁতে যথেষ্ট পুঁজিৰ প্ৰয়োজন আছে। তো আমি পৰৱৰ্তী সময়তো আৰু বহুত ঠাই আছে যিবিলাকত আমি অন্যান্য কাম কাজবিলাক কৰিবলৈ